নমস্কাৰ মোৰ প্ৰিয় বন্ধুসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এয়া হৈছে আমাৰ শ্ৰী শ্ৰী গোপীনাথ মন্দিৰৰ প্ৰাংগণৰ কিছু স্মৃতি। আমি ৰাইজে সকলোৱে মিলি এভাগী সেৱা জনালোঁ মন্দিৰৰ সন্মুখত। যিহেতু আমাৰ যোনটো নেকি সভাঘৰ, সেই সভাঘৰটো ভঙা হ'ব, কাৰণ এই সভাঘৰটো হৈছে বহু পুৰণি। এই সভাঘৰটোৰ ঠাইত নতুনকৈ সভাঘৰ এটি বনোৱা হ'ব। এই সভাঘৰৰ লাই খুঁটা মাঘী পূৰ্ণিমাৰ দিনাখনেই স্থাপন কৰা হৈছে। সেয়েহে আজি সকলোৱে মিলি একত্ৰিত হৈ এই সভাঘৰটো ভাঙিবলৈ ওলাই আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন, কেনে পালে জনাব। এই সভাঘৰটো আমাৰ বহু পুৰণি হয়, সেয়েহে ভাবিলোঁ স্মৃতি হিচাপে এই ভিডিঅ'টো সাঁচি ৰাখোঁ, কাৰণ নতুন প্ৰজন্মকতো দেখাব লাগিব আমাৰ পুৰণা সভাঘৰটো কেনেকুৱা আছিলে। এই সভাঘৰটোৰ ঠাইত অতি সুন্দৰভাৱে এটি নতুন সভাঘৰ স্থাপন কৰা হ'ব। আমাৰ সৰুৰ পৰা বৃদ্ধলৈকে সকলোৱে ওলাই আহিছে এই সভাঘৰটো ভাঙিবলৈ। চাই থাককচোন কেনেকৈ টিংবোৰ গুচাই আছে আমাৰ দাদা খুৰা ভাইটিসকলে। মই কিন্তু অকণমান ভিডিঅ' কৰি দিছিলোঁ দেই, এতিয়া লাহেকৈ অকণমান ওলাই গৈছোঁ, অকণমান লাগি দিওঁ বুলি। আপোনালোকে চাই থাকক। অকণমান পিছত ইয়াত JCB দিয়ে কাম কৰা হ'ব, কাৰণ মানুহেতো ইমানখিনি কাম কৰিব নোৱাৰে, কাৰণ ৱালৰ কথা হয়, হাতুৰিৰে ভঙাটোও ইমান সহজ নহয়। সেয়েহে JCB মতা হৈছে। JCBৰে ৱালবোৰ ভঙা হ'ব, তাৰপিছত তলৰ পৰা খান্দি ওলাব ৱালবোৰ। এই আমাৰ সভাঘৰত বহুত অনুষ্ঠান হৈ গৈছে, নাম হয়, হোমযজ্ঞ হয়, আৰু ইয়াত বহু লোক আহিছে গৈছে, ভালো পাইছে ইয়াত আহি আমাৰ অনুষ্ঠানবোৰত। আপোনালোকেও কেতিয়াবা আমাৰ এই ৰাস্তাৰ ফালেৰে গ'লে এই মন্দিৰটো দেখা পাব। বহু ভাল লাগে আমাৰ এই শ্ৰী শ্ৰী গোপীনাথ মন্দিৰটো। ইয়াৰ ভাইটিহঁতে টিংবোৰ আনি আছে, মই অকণমান ৰেষ্ট লৈছোঁ বাৰু। সেয়েহে ভিডিঅ'টো স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ, যাতে দেখাব পাৰোঁ পিছলৈকে সকলোকে। এয়া টিংবোৰ গুচোৱা হ'লে ইতিমধ্যে অকণমান পাছত JCB আহিব আৰু। চাই থাকিবচোন আপোনালোকে। আমাৰ এই প্ৰাংগণত সকলোৱে আহি উপস্থিত হৈছে, কাৰণ আমাৰ এই পুৰণি সভাঘৰটো যিহেতু আজিৰ পৰা কোনেও দেখা নাপাব। মনটো বেয়াও লাগিছে, কিন্তু ভালো লাগি আছে, কাৰণ যিহেতু নতুনকৈ স্থাপন কৰা হ'ব এই সভাঘৰটো, অতিকৈ শুৱনি হ'ব আমাৰ এই সভাঘৰটোৰ লগতে মুকুটটোতো আছেই আগৰ পৰা। ইমান ধুনীয়া আমাৰ মুকুটটো চাওকচোন। এই JCBৰে খান্দি থকা হৈছে এতিয়া। JCBৰে খান্দি একদম সমান কৰি দিব এই জেগাখিনি। আমাৰ এই নতুন সভাঘৰটো গাঁৱৰ ৰাইজৰ অৰিহণাৰে আৰু লগতে যেতিয়া নেকি আমাৰ অনুষ্ঠানবোৰ হৈছিল, সেই অনুষ্ঠানত অহা অতিথি আলহীবোৰেও কিছু অৰিহণা এই সভাঘৰটোৰ ক্ষেত্ৰত দি গৈছে। সেয়েহে মই সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ এই সভাঘৰটোৰ ক্ষেত্ৰত অৰিহণা দিয়াৰ বাবে। আৰু মই আশা কৰিলোঁ এনেকৈয়ে যাতে আমাৰ গোপীনাথ মন্দিৰৰ কাৰণে অৰিহণা দি যাই থাকে সকলোৱে। মই অকণমান ওচৰলৈকে গৈ দেখাই আছোঁ, ৰ'ব, চাই থাককচোন। ৰ'ব আপোনালোকে বাৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে নে নাই? যদিহে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিব দেই বন্ধুসকল, যাতে মই আগবাঢ়ি যাব পাৰোঁ। আপোনালোকে সহায় সহযোগিতা কৰিলেহে আগবাঢ়ি যাব পাৰিম, আৰু এনেকৈ ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াব পাৰিম। প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো দেই বন্ধুসকল। এয়া সন্মুখৰ পৰা দেখাইছোঁ দেই বন্ধুসকল, চাব। আমাৰ শেষত মই ৰাইজৰ সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ, আৰু লগতে মাঘী পূৰ্ণিমাৰ দিনাখন লাই খুঁটা স্থাপন কৰাৰ কিছু আলোকচিত্ৰ আপোনালোকৰ মাজত আগবঢ়ালোঁ। শেষত আকৌ এবাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ।